আজিৰ পৰা কিছুদিন আগত ফেচবুকত এখন বিশেষ ফটো দেখিছিলোঁ। হয়তো আপোনালোকেও কেতিয়াবা ফটোখন দেখিছে। ফটোখন এনেকুৱা ধৰণৰ আছিল যে এডাল গছ আছিল আৰু গছডালৰ সন্মুখত কেইটামান জীৱ জন্তু মানে শাৰী পাতি বহি আছিল। জীৱবিলাকৰ ভিতৰত বাঘ, হৰিণ, বান্দৰ, হাতী এনেকুৱা ধৰণৰ জীৱবিলাক বহি আছিল। আৰু তেতিয়া তেওঁলোকৰ মাজত এটা ডিছকাশ্যন হ'ল যে আমাৰ ভিতৰত কোননো শ্ৰেষ্ঠ তাৰ এটা পৰীক্ষা লোৱা যাওক। আৰু সকলোৰে সিদ্ধান্ত মৰ্মে এটা পৰীক্ষা থিৰাং কৰা হ'ল। আৰু পৰীক্ষাটো এনেকুৱা আছিল যে তেওঁলোকৰ সন্মুখত যিডাল গছ আছিল সেই গছডালত যিজনে উঠিব তাকে শ্ৰেষ্ঠ হিচাপত বিবেচনা কৰা হ'ব। মানে সেইটোৱে পৰীক্ষা আৰু চিম্পল, যে সন্মুখত এডাল গছ আছে আৰু গছডালত যিটো জন্তু উঠিব পাৰিব তাকে তেওঁলোকৰ মাজত শ্ৰেষ্ঠ হিচাপে বিবেচনা কৰা হ'ব। এতিয়া এই পৰীক্ষাটোৰ যিটো ডিজাইন, যে গছডালত উঠিব লাগে, যে সেই ডিজাইনটোত অকল এটা জন্তুৱে বেনিফিট হ'ব, আৰু সেইটো হৈছে বান্দৰ। আৰু বাকী গৰু হওক, ছাগলী হওক, হৰিণ হওক, এইবিলাকে সেই গছডালত কেতিয়াও উঠিব নোৱাৰে। আৰু এই হৰিণ হওক, গৰু, ছাগলী এইবিলাকে গোটেই জীৱনটো এইটো ভাবিয়ে পাৰ কৰিব যে তেওঁলোক আচলতে মূৰ্খ বা তেওঁলোকৰ কোৱালিটি নাছিল। কিন্তু আচলতে তেনেকুৱা নাছিল কথাটো আছিল যিটো এক্সাম আছিল, সেই এক্সামটোৱে অকল বান্দৰটোক শ্বুট কৰিছিল, কাৰণ গছত সি উঠিব পাৰে। এই প্ৰসংগটো মই এই কাৰণেই আনিছোঁ যে শিক্ষকতা বৃত্তিত জড়িত থকা হিচাপে বিভিন্ন সময়ত আমি এইটো মানে ছাত্ৰ ছাত্ৰীবিলাকৰ মাজতো দেখা পাওঁ যে বহুত ছাত্ৰ ছাত্ৰীয়ে হতাশাত ভোগে। কাৰণ যিটো আমাৰ পঢ়াৰ ডিজাইন সেইটো সকলো ছাত্ৰ ছাত্ৰীক শ্বুট নকৰে। যদিওবা এটা ছিষ্টেমত সকলোৱে পঢ়িবলৈ আহে, সেই গছডালত উঠাৰ নিচিনা কাৰোবাক শ্বুট কৰি সি আগবাঢ়ি যায়, আৰু যাক শ্বুট নকৰে সি এটা মানে ডিপ্ৰেশ্যন বা তেনেকুৱাত ভুগি থাকে। আমি যদি মাছটোৰ কথা কওঁ, এটা মাছক আমি পানীৰ পৰা যদি উঠাই আনি এনি ফিল্ডত যদি এৰি দিওঁ, সি তাৰমানে ছাকচেছ হ'ব নোৱাৰে। মাছ এটাই ছাকচেছ হ'ব লাগিলে সি পানীত থাকিয়ে ছাকচেছ হ'ব। কথাখিনি কোৱাৰ উদ্দেশ্য এইটোৱে, বা অইন এটা এক্সাম্পল আছিল য'ত কোৱা আছিল যে এখন ছুৰী, বহুত মানে ধাৰ থকা ছুৰী, যিখন ছুৰীৰ যিটো কটা চিঙা কৰা কাম, সেই কামত ব্যৱহাৰ নকৰি যদি ছুৰীখনক আমি হাতুৰীৰ দৰে ব্যৱহাৰ কৰোঁ, তেতিয়াহ'লে ৰিজাল্টটো এটা 0। আল্টিমেট কথাটো এইটোৱে যে ৰং ডিজাইন এটাত পৰি বহুত মানুহৰ